নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰে চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আসাম পুলিচৰ অফিচিয়েল ৱেবছাইটত কোনো ধৰণৰ আপডেট অহা নাই, কিন্তু আসাম পুলিচৰ ফেচবুক পেজত এটা আপডেট আহিছিল। মোক বহুতে কমেণ্ট কৰি কৈছিল যে দাদা আসাম পুলিচৰ পৰীক্ষা ছেপ্টেম্বৰ মাহত বা জুন মাহত হ'ব নেকি, আৰু এটা নতুনকৈ আপডেট আহিছিল। নিশ্চয় হয়, আসাম পুলিচৰ এটা পৰীক্ষা ছেপ্টেম্বৰ আৰু জুন মাহত অনুষ্ঠিত হ'ব 2024 চনত। নিশ্চয় গম পাইছে, আপোনালোকে সঁচাকৈ ভাবিছে, কিন্তু সেই পৰীক্ষাটো অনুষ্ঠিত নহয়। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই যাওক, অকণ স্কিপ নকৰি, তেতিয়া সবিশেষ বুজি পাব। বন্ধু বান্ধৱীসকল আসাম পুলিচৰ ফেচবুক পেজত যিটো দিছে গুৰুত্বপূৰ্ণ আপডেটটো, বৰ্তমান পাঠ্যক্ৰম অনুসৰি SI UB পদলৈ পদোন্নতিৰ বাবে বিভাগীয় পৰীক্ষা অহা ছেপ্টেম্বৰ 2024 আৰু SI UBৰ বাবে অহা জুন মাহত 2024 অনুষ্ঠিত হ'ব। নিশ্চয় হয়, অহা ছেপ্টেম্বৰ আৰু জুন মাহত অনুষ্ঠিত হ'ব, কিন্তু এই পৰীক্ষাটো অনুষ্ঠিত নহয়। আমি যিটো পদৰ বাবে এপ্লাই কৰিলোঁ সেই পৰীক্ষা জুন আৰু ছেপ্টেম্বৰ মাহত অনুষ্ঠিত নহয়। আপোনালোকে ইয়াত যিটো উল্লেখ কৰিছে যে বৰ্তমান পাঠ্যক্ৰম অনুসৰি SI UB পদলৈ পদোন্নতিৰ বাবে যিবোৰ বৰ্তমান আসাম পুলিচত চাকৰি কৰি আছে তেওঁলোকৰ SI UB লৈ পদোন্নতি হ'বৰ বাবে এটা পৰীক্ষা দিবলগীয়া হয়। নিশ্চয় গম পাইছে আপোনালোকে, SI UBত যদি আপোনালোকে পৰীক্ষা দি পাছ কৰে তেতিয়াহে আপোনালোকে SIত বা UBত পদত আপোনালোকে জইন হ'ব পাৰে। নিশ্চয় গম পাইছে কনষ্টেবলসকলৰ, সেইবাবে তেওঁলোকৰ ছেপ্টেম্বৰ আৰু জুন মাহত অনুষ্ঠিত হ'ব পৰীক্ষাটো। নিশ্চয় গম পাইছে, যিবোৰ আসাম পুলিচৰ বৰ্তমান চাকৰি কৰি আছে তেওঁলোক যদি কনষ্টেবল UBত কৰি আছে, তেওঁলোক যদি সেই UB পদৰ পৰা SI UB লৈ পদোন্নতি হ'ব বিচাৰে তেওঁলোকে সেই পৰীক্ষাটো দিব লাগিব। সেই পৰীক্ষাটো অনুষ্ঠিত হ'ব ছেপ্টেম্বৰ আৰু জুন মাহত। নিশ্চয় গম পাইছে, সেইটো কথাই ইয়াত উল্লেখ কৰিছে। কিন্তু আমি যিটোৰ বাবে এপ্লাই কৰিলোঁ সেই কনষ্টেবল লেভেলৰ পদসমূহৰ পৰীক্ষা জুলাই মাহতে অনুষ্ঠিত হ'ব। নিশ্চয় গম পাইছে, যিসমূহ পদৰ পদোন্নতি হ'ব সেইবোৰ পৰীক্ষাহে ছেপ্টেম্বৰ আৰু জুন মাহত অনুষ্ঠিত হ'ব। নিশ্চয় সম্পূৰ্ণকৈ ভিডিঅ'টোৰ পৰা আপোনালোকে বুজি পাইছে। আপোনালোকে নিশ্চিন্ত থাকক, অসমত যিবোৰ আমাৰ পদৰ বাবে আমি এপ্লাই কৰিলোঁ সেই পদসমূহত জুলাই মাহতে এক্সামটো অনুষ্ঠিত হ'ব, কোনো ধৰণৰ পিছুৱাই নাযায়। এইটো আছিলে এটা সৰু ভিডিঅ'। যদি এই ভিডিঅ' চাই ভাল পাইছে প্লিজ এটা লাইক কৰক আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰক। ধন্যবাদ। জয় অসম।